আইসকল আপোনালোকৰ বন্ধন বেংকৰ ধাৰ আছেনে? সকলো মহিলাই কৈছিল আছে। গতিকে আমাক আকৌ এবাৰ ভোট দিয়ক, মই আপোনালোকৰ ধাৰ মাৰি দিম বুলি কৈছিলে। মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই যোৱা নিৰ্বাচনৰ আগত তেখেতে আহি পেলাই নিজে আমাৰ অসমৰ মহিলাসকলক কৈছিল যে আপোনালোকে আজিৰ পৰা আৰু 1 টকাৰ ঋণ দিব নালাগে, আপোনালোকৰ সকলো পইচা মই মাৰি দিম। কিন্তু তাৰ পিছত দেখা গৈছে যে বৰ্তমান সময়ত মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই উল্টা খৰ মৰা দেখা গৈছে। বৰ্তমান সময়ত মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাৰ মুখত কিন্তু মাইক্ৰ' ফাইনেন্সৰ কথা অহা নাই। মুখ্যমন্ত্ৰীয়ে এই মুহূৰ্তত ক'ব পৰা নাই যে মই সকলো ঋণ ৰেহাই দিলো, এই মুহূৰ্তত তেখেতে ক'ব পৰা নাই। মাইক্ৰ' ফাইনেন্সৰ সৰ্বহাৰা মহিলাসকলক লৈ পেলাই যোৱাটো বিধানসভা নিৰ্বাচনৰ আগত তেওঁ ভেলকি বেজি কৰি আহি কেৱল ভোট তেওঁলোকে সংগ্ৰহ কৰিলে। কিন্তু বৰ্তমান সময়ত আজি 5 বছৰ কাল শেষ হ'ব হ'ল, তথাপিতো আমাৰ গাঁৱৰ সৰ্বহাৰা মহিলাসকলৰ কিন্তু ঋণ আজি পৰ্যন্ত ৰেহাই দিয়া নাই। গতিকে আমি মুখ্যমন্ত্ৰীক মনত পেলাই দিব বিচাৰিছো যে তুমি প্ৰতিখন অসমীয়া সভাত আহি পেলাই অসমীয়া মহিলাসকলক তুমি কৈছিলা সকলো মহিলাৰ ঋণ ৰেহাই দিম বুলি, কিয় আজি সৰ্বহাৰা মহিলাই ৰাজপথত পুনৰ আন্দোলন কৰিব লগা হ'ল? গতিকে তোমাৰ কাৰ্যকাল শেষ হ'ব হ'ল। অতি সোনকালে শিৱসাগৰ সমষ্টিৰ যিসকল সৰ্বহাৰা মহিলা আছে এই মহিলাসকলৰ ঋণ মাফ কৰি দিব লাগিব। অন্যথা কিন্তু অহা নিৰ্বাচন আহি আছে, অসমৰ প্ৰতিটো সমষ্টিত কিন্তু বিজেপি চৰকাৰ আৰু মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাৰ মিথ্যাচাৰৰ বিৰুদ্ধে আমি প্ৰতিবাদ সাব্যস্ত কৰিবলৈ বাধ্য হ'ম। আমি আহ্বান জনাইছো যে শিৱসাগৰ সমষ্টিৰ যিসকল সৰ্বহাৰা মহিলা, যিসকলে একো পইচা দিব পৰা অৱস্থাত নাই, মুখ্যমন্ত্ৰীয়ে নিজে আহি পইচা দিব নালাগে বুলি বন্ধ কৰি থৈ গ'ল, সেইসকল মহিলাক কিন্তু ৰেহাই নিদিলে। আজি সেইসকল মহিলা আমি ৰাজপথলৈ আহিছো, মুখ্যমন্ত্ৰীক মনত পেলাই দিবলৈ আহিছো যে আমাৰ শিৱসাগৰ সমষ্টিৰ আজি যিসকল মহিলা আছে এই মহিলাসকলৰ ঋণ অতি সোনকালে মাফ কৰি দিব লাগে। আৰু যি কালেক্টৰ বিলাকক পঠাই পেলাই ঘৰে ঘৰে হাৰাশাস্তি কৰি আছে, নটিচ পঠাইছে, এইবিলাকো বন্ধ কৰিবলৈ আমাৰ আহ্বান জনাইছো। মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মা আৰু বিজেপি চৰকাৰে মহিলাৰ সবলীকৰণৰ কথা কয় আৰু তেখেতলোকে মহিলাসকলক উদ্যমিতা আঁচনি, লাখপতি আঁচনি, অৰুণোদয় আঁচনিৰ জৰিয়তে মহিলাসকলক লৈ ৰাজনীতি কৰে। কিন্তু এইগৰাকী মুখ্যমন্ত্ৰীয়ে 2021 চনতে অসমৰ হাজাৰ লাখ মহিলাক বিপদত পেলাই থৈছে। এই কথাটো আমি আজি প্ৰশ্ন কৰিবৰ কাৰণে আহিছো। আপোনালোক সকলোৱে জানে 2021 চনৰ আগত ইলেকশ্যনৰ আগত যেতিয়া কা আন্দোলন হৈছিল, আপোনালোক সকলোৱে জানে সাংঘাতিক ধৰণে বিজেপিৰ বিৰুদ্ধে অসমৰ ৰাইজ খৰ্গহস্ত হৈছিল। তেতিয়া সেই সময়ৰ বিত্তমন্ত্ৰী, এতিয়া মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই 2021 চনৰ নিৰ্বাচনৰ আগত অসমৰ প্ৰতিখন ৰাজনৈতিক সভাত গৈ কৈছিল আইসকল আপোনালোকৰ বন্ধন বেংকৰ ধাৰ আছেনে? সকলো মহিলাই কৈছিল আছে। গতিকে আমাক আকৌ এবাৰ ভোট দিয়ক, মই আপোনালোকৰ ধাৰ মাৰি দিম বুলি কৈছিলে। আৰু তেওঁ কৈছিলে আপোনালোকে মোবাইলটো লওক, যিবিলাক মেনেজাৰে আপোনালোকৰ পইচা বিচাৰি আহে তেওঁলোকৰ ভিডিঅ' কৰি মোৰ 9435 এই নম্বৰটোত পঠাই দিব, মই তেওঁলোকক জেলত দিম বুলি কৈছিলে। আৰু সেই সময়ত মুখ্যমন্ত্ৰী যে চতুৰ আছিল, তেওঁ জানিছিল যে অসমৰ মহিলাসকলে বেয়া পাইছে, অসমৰ মানুহ এটাক বেয়া পাইছে, তেতিয়া তেওঁ মহিলাসকলে মন জয় কৰিবৰ কাৰণে যে মিছা কথা কৈছিল, এতিয়া এইটো আখৰে প্ৰমাণ হ'ল। কাৰণ মুখ্যমন্ত্ৰীয়ে লোন মাৰিব নালাগে বুলি কোৱা কাৰণে 2021 চনৰ পৰা 26 চনলৈকে অসমৰ মহিলাসকলে ধাৰ নামাৰিল। কিয় নামাৰিল? কাৰণ কোনোবা শৰীৰ যদুমধুৱে কোৱা নাছিলে। সেই সময়ত সৰ্বানন্দ সোণোৱাল চৰকাৰ বিত্তমন্ত্ৰীয়ে কৈছিলে, বিত্তমন্ত্ৰী মানে ধনৰ ভঁৰালৰ মালিক বিত্তমন্ত্ৰীয়ে কৈছিলে যে ধাৰ আপোনালোকে মাৰিব নালাগে, আমি ধাৰ মাৰি দিম। সেই কথা শুনি 21 চনৰ পৰা আজিলৈকে মহিলাসকলে ধাৰ নমৰাৰ কাৰণে এতিয়া 20,000 লোনটো গৈ 60,000 হৈছে, 30,000 লোনটো গৈ 1 লাখ হৈছে। এতিয়া অসমৰ মুখ্যমন্ত্ৰীয়ে সেই ধাৰ মাৰি নিদিয়ে। তেওঁ কৈছে মই 25,000লৈকে মাৰিম, 50,000লৈকে মাৰিছো আৰু নোৱাৰো। আৰে তুমি কিয় কৈছিলা যদি মাৰিব নোৱাৰা? তুমি কি বুলি কৈছিলা? আমাৰ ওচৰত ভিডিঅ' আছে। তুমি শিৱসাগৰ কৈছিলা, তুমি মেৰাপানীত কৈছিলা, ৰাতাবাৰীত কৈছিলা, বট্টাবেদাত কৈছিলা যে মই মাৰি দিম, মোক ভোট দিয়ক, মই মাৰি দিম। এতিয়া আপোনাৰ কথা শুনাৰ কাৰণে আজি 20,000 টকা 80,000 হ'ল, 30,000 টকা 1 লাখ হ'ল। এতিয়া মহিলাসকলে এনেকে নটিচ আহিছে। তেওঁ এহাতেদি মহিলাসকলক সবলীকৰণৰ কথা কয়, অন্য হাতেদি ধাৰ মাৰিব নালাগে, মই মাৰি দিম বুলি কোৱাৰ কাৰণে আজি 6 বছৰ পিছতে সকলো মহিলালৈ নটিচ আহিছে, হয়নে নহয়? তাৰ দায়িত্ব এতিয়া কোনে ল'ব? এই ভাবুকি দিছে পুলিচে যে যদি সেই ধাৰ নামাৰে তেতিয়াহ'লে তেওঁলোকক জেলত দিব। গতিকে অসমৰ মুখ্যমন্ত্ৰী মিছলীয়া। তেওঁ কৈছিল, তেওঁ কৈ পৰা আনি দিওঁ আমি নাজানো। তেওঁ নিজৰ পত্নীয়ে যদি 10 কোটি টকা ছাবচিডি লোন ল'ব পাৰে, আজি জয়ন্ত বল্লভে যদি আজি গৰু পুহিবৰ কাৰণে ছাবচিডি লোন ল'ব পাৰে, আজি যদি আইনী বৰুৱাই বিজু হাজৰিকাৰ পত্নীয়ে যদি ছাবচিডি লোন ল'ব পাৰে, আমাৰ মহিলাসকলক কিয় 50,000 ঋণ ৰেহাই দিব নোৱাৰিব? আমাৰ স্পষ্ট কথা, অসমৰ মহিলাসকল আপোনাৰ কথা শুনি বিপদত পৰিছে। গতিকে কৈ পৰা আমি কেনেকে আনিম নাজানো। প্ৰতিগৰাকী শিৱসাগৰ আৰু অসমৰ মহিলা ঋণ ৰেহাই দিব লাগিব, নহ'লে ইলেকশ্যনৰ আগত আপোনাৰ উদ্যমিতা অৰুণোদয় কামত নিদিব, এইটো স্পষ্ট কথা।